কুকটাং বন্ধুসকল আজি ক্ৰিসমাছৰ কাৰণে কাম বন্ধ আছে হেহে ফুলনিখনত এবাৰ সোমাইছো মোৰ ফুলনিখনৰ অৱস্থা এনেকৈ হৈ গৈছে আৰু দিনে দিনে তথাপিতো আজি ফুলনিখনত সোমাইছো পানী দিবলৈ লৈছো আৰু আজি পানী দিয়া সমান্তৰালকৈ আপোনালোকক মোৰ ফুলনিত থকা এটা বিশেষ অৰ্নামেণ্টেল প্লান্ট দেখাম যেটো হেঙিং কৰি ৰাখিলে বহুত ধুনীয়া হ'ব পাৰে সেইটো মই এনেকৈ দি ইনষ্টেন্ট মেগী পেকেটটোতে এনেকৈ থৈ দিছোঁ প্লাষ্টিকৰ পট আছিলে এইটো হেং কৰিলে ধুনীয়া লাগিব দেখিবলৈ আৰু ইয়াক আপুনি প্ৰপগেশ্যন থ্ৰু মানে কাটিঙৰ জৰিয়তে কৰিব পাৰে ইয়াত ফুলো আহে ধুনীয়াকৈ আৰু 12 মাহে এইটো আপোনাৰ অৰ্নামেণ্টেল প্লান্টটো থাকি যায় 12 মাহে থাকি যাব আপোনাৰ এইটো অৱস্থাতে আৰু এতিয়া বৰ্ষাকালি সামাৰ সিজনত মানে ইয়াত ফুল আহিব ধুনীয়াকৈ আৰু ফুলখিনিও ধুনীয়া লাগে দেখিবলৈ ফুলতকৈ ইয়াৰ পাতৰ সৌন্দৰ্যটোৱে বেছি এনেদৰে ইয়াৰ আগ এটা আপুনি ভাঙি ইয়াক বেলেগ এটা পটত গুজি দিলে ই নতুন গছ হয় আৰু বেছি সময় নালাগেও ইয়াৰ নতুন গছ পাবলৈ আৰু ধুনীয়াকৈ হেং কৰি ৰাখিলে আপোনাৰ বৰ ধুনীয়া লাগিব দেখিবলৈ যথেষ্ট ধুনীয়া লাগিব এতিয়া এই প্লান্টটো আপোনালোকে লগাব পাৰে আপোনালোকৰ অৰ্নামেণ্টেল গাৰ্ডেনত আজি ভিডিঅ'টো মই ইমানেই বনালোঁ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইয়াকে কৈ মোৰ চমু ভিডিঅ'টো সামৰিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ